সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ মই স্বাগতম জনাইছোঁ আৰু আজি লৈ আনিছোঁ মই পাৰ্চেণ্টেজৰ তিনিটামান কুৱেশ্যনছ আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব যিহেতু আগৰ ক্লাছত পাৰ্ট 1ত মই দুটামান কুৱেশ্যন এক্সপ্লেনেশ্যন কৰিছিলোঁ আৰু আজিও মই আপোনালোকৰ আগত দুটামান কুৱেশ্যন এক্সপ্লেইন কৰিম আৰু ভিডিঅ'টো যাতে স্কিপ নকৰিব আৰু এতিয়া মই এই তিনিটামান কুৱেশ্যন এক্সপ্লেইন কৰিব লৈছোঁ ইয়াত আমাক সুধিছে 2/5ক শতাংশত প্ৰকাশ কৰিলে পাম মানে 2/5ক যদি আমি শতাংশত প্ৰকাশ কৰোঁ আমি কিমান পাম নম্বৰ অপশ্যন এ 40% বি 20% চি 50% আৰু ডি টো আছে 35%। গতিকে যিহেতু আগত মই অলপ এক্সপ্লেইন কৰিছিলোঁ যে পাৰ্চেণ্টেজ প্ৰকাশ কৰিবলৈ হ'লে আমাক সদায় কাটাকাটি কৰিব লাগিব আৰু 100%ৰ মান ধৰিব লাগিব নহয়নে এতিয়া 2/5 into 100 2/5 into 100 আমি সকলোৱে জানো এইটো আমি কেনেকৈ কাটাকাটি কৰিম 5 20s 100 হয়নে 5 20s 100 আমাৰ কিমান ইয়াত বাকি থাকিলে 20 আৰু 2 আৰু এই 20 আৰু 2 আমি কি কৰিব লাগিব মাল্টিপ্লিকেশ্যন কৰিব লাগিব 2 ওকে 2 0 0 2 2 4 সো আমি ইয়াত গম পালো যে 2/5%ৰ শতাংশত আমি কিমান পালো কিমান পালোগে 40% ওকে 40% আৰু পাৰ্চেন্টেজ আৰু এবাৰ কৈ দিছো 2/5ক শতাংশত প্ৰকাশ কৰিলে আমি কি পাম 2/5ক যদি আমি শতাংশত প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমি 40% পাম আৰু এই 40% পোৱাটো কাৰণ হ'ল আমি এনেকুৱা ধৰণে পাতিব লাগিব 2/5 into 100 আৰু এইটো আমি কাটাকাটি কৰিম যিহেতু 5 20s 100 আৰু 100টো আমি কাটিলো আৰু আমাৰ ইয়াত কিমান বাকি থাকিলে 20 আৰু 2 20 আৰু 2 এই 20 আৰু 2ক আমি কি কৰিব লাগিব ইনটু কৰিব লাগিব আৰু 20 আৰু 2 ইনটু কৰাৰ পাছত আমি কিমান পালো ইয়াত 40% পালো দেখিছেনে 40% ইয়াৰ অপশ্যন নম্বৰ এ 40% Question number 4 কোনটো সংখ্যাৰ 220তকৈ 5% বেছি কোনটো সংখ্যাৰ 220তকৈ 5% বেছি মানে ইয়াত নাম্বাৰছ যিহেতু 220 বুলি কৈছে 220তকৈ যদি 5% এটা যদি বেছি হয় তেন্তে আমাৰ নাম্বাৰটো কিমান হ'ব লাগে A 231 B 230 C 203 and D 240 ইয়াৰ ভিতৰত আমাৰ কোনটো হ'ব আমাক কোৱেশ্চনটো আৰু এবাৰ পঢ়ি দিছো কোনটো সংখ্যাৰ 220তকৈ 5% বেছি মানে 220 আছে যদি আমি 5% এটা এড কৰো বেছি কৰো তেতিয়াহ'লে আমাৰ সংখ্যাটো কিমান হ'ব নহয় নে গতিকে আহকচোন এইটো কৰি যাও এইটো ফাইন্ডিং কৰিবলৈ একেবাৰে ইজি অকল কোৱেশ্চনটো অলপ দীঘল আছে যিহেতু এইটো আমি কৰিবলৈ আমি প্ৰথমে 100%ৰ মান ওলালো হা 100% 12 220 100% 220 আৰু 1%ৰ মান ধৰি ললো আমি 220/100 ওকে 220/100 যেহেতু আমাক কৈছে 5%ৰ কথা কৈছে এটা 5%ৰ মানটো আমি এনেকুৱা লিখি লওঁ 5% equal প্ৰথমে এইটো লিখিম 220/100 into 5% ওকে বুজি পাইছেনে এইটো আৰু এবাৰ দেখাইছো 220/100 into 5% হয়নে 5 টো লিখিলো এতিয়া আমি 0 0 আমি কাট খাব আৰু ইয়াত কিমান থাকিলে 220 তলৰ সাইডে 10 আৰু 5 আছে এতিয়া জানো আমি 5 2 10 নহয় নে 5 2 10 10ক আমি 5 এৰে কাটিব পাৰো আৰু 5 2 10 এতিয়া 2 লগাই 22 যাব নেকি obviously যাব
2 1 0 2 2 1 0 2 নহয়নে 2 1 0 2 and 2 1 0 2 আমাৰ ইয়াত কিমান থাকিলে 11 থাকিলে তে যেহেতু আমাক কোৱেশ্চনটো সুধিছে 220 তকৈ বেছি 220 তকৈ 5% বেছি হলে আমাৰ সংখ্যাটো কিমান হ'ব 220 5% বেছি মানে আমি জানিছো এটো বেছি কোৱাৰ লগে লগে আমাৰ কি কৈছে প্লাস হ'ব যদি কম কোৱা হলে আমি মাইনাস কৰিলো হয় বেছি কোৱাৰ কাৰণে আমাক কি কৰিব লৈছে প্লাস কৰিব লৈছো আৰু ইয়াত কৈছে যেহেতু আমি লাষ্ট নম্বৰ পালো 11 আৰু এই 220 প্লাস 11 ক যদি আমি 220 প্লাস 11 ক আমি কিমান পাম টোটাল কিমান পাম ইয়াত নম্বৰ আছে 231 2030 and C 203 and D 240 so 220 প্লাস কৰি 11 লগত যদি আমি প্লাস কৰো আমি সংখ্যাটো পাম 231 231 কিমান বেছি 5 বেছি হলে কিমান হ'ব আমাৰ আনসাৰটো 231 ওকে আশা কৰো আপোনালোকে ভিডিওটো বুজি পাইছে আৰু ইয়াস কোৱেশ্চনটো সোধাটো অকমান অলপ বেলেগ কিন্তু বহুত ইজি আছে অকমান বুজি পালে হল আৰু এতিয়া গৈছো মই কোৱেশ্চন নম্বৰ 5 ত কোৱেশ্চন নম্বৰ 5 টো সুধিছে 600 ৰ 5% হলে 600 ৰ 5% হলে কিমান হ'ব 600 ৰ 5% হলে কিমান হ'ব 600 ৰ 5% হলে কিমান হ'ব এটো আৰু একেবাৰে ইজি এটো 600 by 100 into 5 হয়নে 600 100 into 5 আৰু ইয়াৰ আমি কেনেকা কৰিব লাগিব আপোনালোকে নিশ্চয় এটো গম পালে এইটো যদি কৰিব পাৰে আপোনালোকে তেতিয়াহলে হয়তো পাৰ্চেন্টেজৰ অলপ চলপ মানবোৰ শিকিব পাৰিছে আপোনালোকে এইটো নিজে কৰি চাবচোন যদি পাৰে আৰু সকলোকে ধন্যবাদ ভিডিওটো স্কিপ নকৰাৰ কাৰণে আৰু ভিডিওটো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব